আর কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে ইউডিএফ দলৰ যুৱ মৰ্চাৰ আমি দুটা এই সাধাৰণ সভা আয়োজন কৰা হৈছে। এই সাধাৰণ সভাত আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে এতিয়া আমাৰ ইউডিএফ দলৰ জাতীয় পতাকা উত্তোলন কৰা হ'ল। ইয়াৰ পিছে পিছে আমাৰ বৃক্ষৰোপণো কৰা হ'ল। গোটেই কথাটো হ'ল তাৰ পিছত আমাৰ এতিয়া সভা ষ্টাৰ্ট হ'ব। এই সভাত আমাৰ পৰ্যবেক্ষণ কৰাৰ কাৰণে আমাৰ দলৰ কেন্দ্ৰীয় বিষয়াসকল আহিব। আহি পেলাই ইয়াতে আমাৰ মূল উদ্দেশ্য হ'ল সমিতি গঠন। এই সমিতি গঠন কৰিব আমাৰ কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে যুৱ মৰ্চাৰো সমিতি গঠন কৰিব। ইয়াৰ পিছে পিছে আমি অলপ পিছতে আমাৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা কোকৰাঝাৰ জিলা সমিতি আৰু যুৱ মৰ্চাৰ অধিৱেশন আৰু অধিৱেশনত আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী, লগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰিলোঁ। এতিয়া আমাৰ আছে প্ৰতিনিধি সভা, আৰু এই প্ৰতিনিধি সভাত আমাৰ অনাগত দিনৰ কাৰণে এক নতুন কমিটি গঠন হ'ব। আৰু কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে ইউডিএফ দলৰ যুৱ মৰ্চাৰ আমি দুটা এই সাধাৰণ সভা আয়োজন কৰা হৈছে। এই সাধাৰণ সভাত আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে এতিয়া আমাৰ ইউডিএফ দলৰ জাতীয় পতাকা উত্তোলন কৰা হ'ল। ইয়াৰ পিছে পিছে আমাৰ বৃক্ষৰোপণো কৰা হ'ল। গোটেই কথাটো হ'ল তাৰ পিছত আমাৰ এতিয়া সভা ষ্টাৰ্ট হ'ব। এই সভাত আমাৰ পৰ্যবেক্ষণ কৰাৰ কাৰণে আমাৰ দলৰ কেন্দ্ৰীয় বিষয়াসকল আহিব। আহি পেলাই ইয়াতে আমাৰ মূল উদ্দেশ্য হ'ল সমিতি গঠন। এই সমিতি গঠন কৰিব আমাৰ কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে যুৱ মৰ্চাৰো সমিতি গঠন কৰিব। ইয়াৰ পিছে পিছে আমি অলপ পিছতে আমাৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা কোকৰাঝাৰ জিলা সমিতি আৰু যুৱ মৰ্চাৰ অধিৱেশন আৰু অধিৱেশনত আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী, লগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰিলোঁ। এতিয়া আমাৰ আছে প্ৰতিনিধি সভা, আৰু এই প্ৰতিনিধি সভাত আমাৰ অনাগত দিনৰ কাৰণে এক নতুন কমিটি গঠন হ'ব। আৰু কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে ইউডিএফ দলৰ যুৱ মৰ্চাৰ আমি দুটা এই সাধাৰণ সভা আয়োজন কৰা হৈছে। এই সাধাৰণ সভাত আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে এতিয়া আমাৰ ইউডিএফ দলৰ জাতীয় পতাকা উত্তোলন কৰা হ'ল। ইয়াৰ পিছে পিছে আমাৰ বৃক্ষৰোপণো কৰা হ'ল। গোটেই কথাটো হ'ল তাৰ পিছত আমাৰ এতিয়া সভা ষ্টাৰ্ট হ'ব। এই সভাত আমাৰ পৰ্যবেক্ষণ কৰাৰ কাৰণে আমাৰ দলৰ কেন্দ্ৰীয় বিষয়াসকল আহিব। আহি পেলাই ইয়াতে আমাৰ মূল উদ্দেশ্য হ'ল সমিতি গঠন। এই সমিতি গঠন কৰিব আমাৰ কোকৰাঝাৰ জিলা ইউডিএফ দলৰ লগতে যুৱ মৰ্চাৰো সমিতি গঠন কৰিব। ইয়াৰ পিছে পিছে আমি অলপ পিছতে আমাৰ এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা কোকৰাঝাৰ জিলা সমিতি আৰু যুৱ মৰ্চাৰ অধিৱেশন আৰু অধিৱেশনত আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। আৰু দিনজোৰা কাৰ্যসূচীৰ ভিতৰত ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী, লগতে আমি বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰিলোঁ। এতিয়া আমাৰ আছে প্ৰতিনিধি সভা, আৰু এই প্ৰতিনিধি সভাত আমাৰ অনাগত দিনৰ কাৰণে এক নতুন কমিটি গঠন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।